মৰিয়নিৰ কাটনিবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। মৰিয়নিৰ কাটনিবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ অব্যাহত আছে। শ্ৰমিকসকলে লাভ কৰা নাই দুটা পষেকৰ দৰমহা। জালিংগা টি কোম্পানীৰ অধীনত আছে এই বাগিচাখন। অসম চাহ নিগমৰ পৰা 6 মাহ পূৰ্বে কোম্পানীটোৱে লিজত লৈছিল বাগিচাখন। শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰাত ব্যৰ্থ কোম্পানীটো। জালিংগা টি কোম্পানী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ। শীঘ্ৰে প্ৰাপ্য মজুৰি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী শ্ৰমিকৰ। ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ ক্ষোভিত চাহ শ্ৰমিকৰ। আমি অসম চাহ মজদুৰ সংঘ তিতাবৰ শাখাই আজি ইয়াত উপস্থিত হৈছে। মই তাৰ এই শাখাখনৰ সম্পাদক। আজি ছয়কটা ঢেকীয়াজুলি কাটনিবাৰী 3খন চাহ বাগিচাৰ শ্ৰমিকে এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। আজি 15 দিন 10 দিন কাম কৰাৰ পিছত ভোকে লঘনে কোনো অশান্তি নকৰাকৈ ভোকে লঘনে নিজৰ বাগানত কাম কৰিলে, কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ মজুৰি পোৱা নাই। তাৰ পিছতো আচৰিত ঘটনা, কাৰণ আমি জানো এটা কোম্পানী যেতিয়া লয়, কোনোবা এজন মালিকে এটা কোম্পানী ল'লে সেই কোম্পানীৰ আণ্ডাৰত থকা ব্ৰাঞ্চ বাগানবিলাক সেই কোম্পানীৰ আণ্ডাৰতে থাকে, কোনো কাৰণে ছেপাৰেট নহয়। কিন্তু এতিয়া আমি শুনিবলৈ পাইছোঁ যে আমাৰ এই ছয়কটা চাহ বাগিচাৰ কোম্পানীটোৰ আণ্ডাৰত ঢেকীয়াজুলি, কাটনিবাৰী আৰু নাগিনীজান আৰু কেইখন 5খন বাগিচাৰে এইখন ছয়কটা চাহ বাগিচা। তাৰে এতিয়া তেওঁলোকে ক'ব খুজিছে যে নাগিনীজানত তেওঁলোকে চলাব, নাগিনীজানত দৰমহা দিব আৰু এই 3খনক এৰি দিব। এইটোতো বৰ দুৰ্ভাগ্যজনক বিষয়। আৰু আমি কোৱা নাছিলোঁ যে ছয়কটা চাহ বাগিচাখন মানে ATC পৰা আপোনাৰ জালিঙাক এনেকুৱা এটা অৱস্থালৈ আমাৰ মাজত পেলাই থৈ গুচি যাব। আমি এইকাৰণেই ক'ব খুজিছোঁ চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৌসিদিনা আমাক ৰিকুৱেষ্ট কৰিছিলে যে আপোনালোকে বাগানখন বচাবৰ কাৰণে আপোনালোকৰ লগত আমি আছোঁ। কিন্তু আজি তেওঁ আছোঁ বুলি কৈ এই মানুহে 15 দিন ভাত খাবলৈ পোৱা নাই, 10 দিন ল'ৰা ছোৱালী স্কুললৈ যাব পৰা নাই। ক'ত আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়? তেওঁ অন্তত চিন্তা কৰিব লাগিছিল, তেওঁ জানিব লাগিছিল এই হাজাৰ হাজাৰ মানুহৰ অৱস্থা কি হৈছে। আৰু যিসকলৰ ভোট লৈ তেওঁ ৰাজগাদী গ্ৰহণ কৰিছে সেইসকল আজি ভোকে লঘনে মৰিছে, তেওঁলোকৰ কথা তেওঁ চিন্তা কৰা নাই। আমি অনুৰোধ জনাইছোঁ, যদি ৰাইজৰ প্ৰতি তেওঁৰ দৰদী আছে, ৰাইজৰ যদি তেওঁৰ সহানুভূতি আছে, তৎকালীনভাৱে ব্যৱস্থা লওক। নহ'লে আমি অনুৰোধ জনাই লগে লগে ইয়াৰ বিফলো আমি সৃষ্টি কৰিম যে অহা মংগলবাৰৰ পৰা গোটেই তিতাবৰ মহকুমা এনেকুৱা এটা বাতাবৰণ সৃষ্টি হ'ব যে চাহ বাগিচাৰ মানুহক জোকালে কি হ'ব। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, সমৃদ্ধি নিউজ।